দেৰগাঁৱৰ এটি ভিতৰুৱা চাপৰি লবাক চাপৰি কৃষিজীৱী লোকসকলে এই চাপৰিত বসবাস কৰে। এই চাপৰিত গড় বাঘ আদিৰ আক্ৰমণত কেইবাজনো ব্যক্তি আহত হয়। পোহনীয়া জীৱ জন্তু মৃত্যু মুখত পৰিছে। বিশেষকৈ বাঘৰ আক্ৰমণত অতিষ্ঠ হৈ পৰিছে গঞা ৰাইজ। ৰাতুল বৰা নামৰ এজন ব্যক্তিৰ ৫টাকৈ পোহনীয়া জীৱ অনিষ্ট কৰিছে বাঘে। কেইবাটিও মহৰ পোৱালি বৰ্তমান বাঘৰ আক্ৰমণত আঘাতপ্ৰাপ্ত। প্ৰাণৰ শংকাত ভুগিছে গঞা ৰাইজে। ৰাতি হলে ঘৰৰ পৰা ওলাই যাব নোৱাৰে গঞা ৰাইজে। ফুট গধূলিতে দুৱাৰ মাৰিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে অঞ্চলটোত। তথাপিও কাণ সাৰ নাই বন বিভাগৰ। বন বিভাগ কুম্ভকৰ্ণৰ নিদ্ৰাত। ৰাইজৰ অভিযোগ বন বিভাগে যথোপযুক্ত ব্যৱস্থা লোৱা নাই অঞ্চলটোত। উপায়ন্তৰ হৈ গঞা ৰাইজ কাষ চাপিছে সংবাদ মাধ্যমৰ। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট, অৰুণোদয় আছাম। নমস্কাৰ। একেবাৰে আমাৰ এই চাপৰিত সংকটজনক হৈছে। এই সংকটজনৰ পৰা নিস্তাৰ পাবলৈ আমাৰ বহুত চিন্তাৰ বিষয় হৈছে। গতিকে দিনৰ 4 পৰত প্ৰায় 11:30-12 বজাৰ ভিতৰতে এটা বাঘ আহি আমাৰ এই বাঘ নতুন কুমলীয়াৰ সন্মুখত আমাৰ গোৱালখন ঠাই মহ ৰাখি থকা অৱস্থাত হঠাতে 2টা পোৱালি বহুত আঘাতপ্ৰাপ্ত হৈ গৈছে। গতিকে সেই বন বিভাগ কৰ্তৃপক্ষলৈ আমি জনাইছোঁ, অতি সোনকালে এই বিষয়টোত গুৰুত্ব দি সুৰক্ষা যদি নিদিয়ে তেতিয়াহ'লে আমাৰ বাছ ভিতৰ কৰিবলৈ অলপ সংকটজনক হৈছে। গতিকে মই আপোনালোকক সকলোকে ওপৰৰ বিষয়াসকলক জনাইছোঁ, কাৰণ আমি পশুধনৰ ওপৰত নিৰ্ভয় হয়। এই পশুধনৰ ওপৰত নিৰ্ভৰশীল মানুহখিনিয়ে যদি এনেধৰণে ফুৰিবলগীয়া হয় আমি কেনেকৈ আমাৰ পৰিয়াল পোহ নিয়াম। গতিকে আপোনালোকক অনুৰোধ এটাই জনাওঁ, আজি এই ইখেশ্বৰ বৰাৰ নতুন চাপৰি ইখেশ্বৰ বৰাৰ 2টা মহৰ পোৱালি এতিয়া বৰ্তমান ডিঙি ফালি পৰি থকা অৱস্থাৰ পৰা আনি আমি ইয়াত ঘৰত পোৱাইছোঁ। ধুই পখালি আমি ডক্তৰ আনি, আমাৰ ইয়াত ডক্তৰৰ অসুবিধা, কাৰণ যিহেতুকে আমাৰ প্ৰশিক্ষণপ্ৰাপ্ত ডক্তৰ আমাৰ ইয়াত নাই। সেয়েহে আপোনালোকক জনাওঁ, অতি সোনকালে আপোনালোকে দয়া কৰি সেই পশুকেইটাক যাতে আপোনালোকে অকণমান সুৰক্ষা দিব বুলিও আশা কৰোঁ। বিশেষকৈ আমি একেবাৰে অভাৱী, কাৰণ এই বালি জেগাত নিৰস্ত্ৰ হিচাপে পৰি থকা অৱস্থাত এনেবিলাক ব্যৱস্থা হৈছে। আমি সেই পশুধনকেহে লৈ ঘূৰি ফুৰাৰ মানুহ। গতিকে আপোনালোকক জনাওঁ, অতি সোনকালে আজি 4-5 দিনৰ হৈ গ'ল আমাৰ বৰুৱা চুক, লহৰ, মাজৰ চাপৰি, গোসাঁই চাপৰি, আপোনাৰ বালি চাপৰি আৰু এতিয়া আহি পূব দিশলৈ আহি পেলাই আজি এই ঘটনাস্থলীত প্ৰৱেশ হ'ল। গতিকে কালিলৈ বা কি হয় ক'ব নোৱাৰি। গতিকে আপোনালোকক জনাওঁ অনুৰোধকে অতি সোনকালে আপোনালোকে তত্ত্ববিধান কৰি আমাক এটা উপায় ৰাস্তা উলিয়াই দিব বুলি আশাৰে আপোনালোকক জনাইছোঁ। বহুত দুখিত। আমাৰ এই অঞ্চলটো কোনো ফালেদি আমাৰ সুবিধাৰ হৈ পৰা নাই। বৰ্তমান আমাৰ যি বনৰীয়া জীৱ জন্তু আহি পেলাই আমাৰ ইয়াত আমাৰ যি গাঁৱত ওলাইছেহি, তাৰ বাবে আমি বহুত সংকটত পৰিছোঁ, বহুত ভয় খাইছোঁ। কাৰণ অকল বাঘেই আজি মহ পোৱালিটা খোৱাই নহয়, কালিলৈ আমাৰ গৰুও খাব, ছাগলীও খাব, বা আমি ইঘৰে সিঘৰলৈ যাবলৈও আমাৰ ভয় হৈছে, আশংকা হৈছে। দিনৰ 4 পৰতে আজি মানুহো দেখিছে বাঘ। গতিকে চব ফালে দিয়ে গড়, হাতী। আজি 2 দিনমানৰ আগত এটা গড়ে ঘোঁৰা এটা মাৰি দিছে, কিন্তু বন বিভাগে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। বা আমাৰ গাঁৱত এদিন আহে বা তেওঁলোক আহি পেলাই কিবা এটা দিহা পৰামৰ্শ দি গুচি যায়। তেনেকৈ কৰিলে নহয়। মই চৰকাৰলৈ আহ্বান জনাইছোঁ যে আমাৰ এই গাঁওখনৰ যি ৰাইজ সংকটত আছে সেই সংকটৰ পৰা উদ্ধাৰ কৰিব লাগে। মানে যি ঘৰ মানুহৰ পৰা মহ পোৱালি 2টা বাঘে কামুৰিলে, এতিয়ালৈকে একো ব্যৱস্থা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা একো খা খবৰ আমি এতিয়ালৈকে পোৱা নাই বাৰু। এতিয়া কি কৰিব, এই ঘৰ মানুহে এতিয়া মহ পোৱালি 2টামান পোৱালি আছিলে, এই 2টাটোৰ জহতে এইখন ঘৰ চলি আছিলে। এতিয়াতো একো ব্যৱস্থাই নাই ইহঁতৰ। এতিয়া কি কৰিলে হ'ব? আমি এতিয়া এইটো কাৰণে প্ৰত্যেকজন আমি এই ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি ৰেঞ্জাৰক আমি কৈছোঁ যে এতিয়া এটাই নহয় আপোনাৰ 5টা 6টা বাঘ আহি আমাৰ এই চাপৰিখনত উপস্থিত হৈছেহি। এইটো কাৰণে তৎকালীনভাৱে
তৎকালীনভাৱে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহে আহি আমাক এই ব্যৱস্থাটো কৰি দিব লাগে এইটোৱে আৰু এই মোকে নকবি